নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰক্ষেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিবলৈ কুকুৰাবোৰক কি দানা খাবলৈ দিব লাগে সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটো প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক আপোনালোকে ভাল কোৱালিটি দানা খাবলৈ দিব লাগিব যদি আপোনালোকে লোকেল বা সোণালী কুকুৰা পালন কৰিব বিচাৰে আৰু লোকেল বা সোণালী কুকুৰাৰ ওজন যদি সোনকালে বৃদ্ধি কৰি সিহঁতক সোনকালে বিক্ৰী কৰিব বিচাৰিছে তেনেহলে লোকেল বা সোণালী কুকুৰাবোৰক আপোনালোকে ব্ৰইলাৰৰ দানা খাবলৈ দিব লাগিব চাওক এটা কথা আপোনালোকে মনত ৰাখিব লোকেল বা সোণালী কুকুৰাবোৰক আপোনালোকে ব্ৰইলাৰৰ দানা তেতিয়াহে খাবলৈ দিব যদি কুকুৰাৰ দাম আপোনালোকৰ ফালে বেছি হয় যদি আপোনালোকৰ ফালে লোকেল বা সোণালী কুকুৰাৰ দাম বেছি নাথাকে আৰু তেনে অৱস্থাত যদি লোকেল বা সোণালী কুকুৰাবোৰক আপোনালোকে ব্ৰইলাৰৰ দানা খাবলৈ দিয়ে তেতিয়া কিন্তু আপোনালোকৰ লোকসান হ'ব চাওক বন্ধু বান্ধৱীসকল ব্ৰইলাৰৰ দানাত প্ৰটিন ভিটামিন আৰু মিনাৰেলছ বেছিকৈ থাকে আৰু এনেকুৱা দানা কুকুৰাবোৰক খাবলৈ দিলে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি হয় ব্ৰইলাৰৰ দানাত যিহেতু প্ৰটিন ভিটামিন আৰু মিনাৰেলছ বেছিকৈ থাকে যাৰ বাবে ব্ৰইলাৰৰ দানাৰ দামো বেছি হয় যদি আপোনালোকৰ ফালে লোকেল বা সোণালী কুকুৰাৰ দাম বেছি হয় তেতিয়াহে কিন্তু লোকেল বা সোণালী কুকুৰাবোৰক আপোনালোকে ব্ৰইলাৰ দানা খাবলৈ দিব আপোনালোকে ভালকৈ হিচাপ কৰি ল'ব যদি আপোনালোকৰ লাভ হয় তেতিয়াহে এইটো দানা কুকুৰাবোৰক খাবলৈ দিব যদি আপোনালোকে সোণালী কুকুৰা পালন কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে ভাল কোৱালিটিৰ সোণালী কুকুৰাৰ পোৱালি নিৰ্বাচিত কৰিব লাগিব যদি আপোনালোকে সোণালী কুকুৰাৰ পোৱালি কিনিব বিচাৰে তেনেহলে আপোনালোকে ভাল কোৱালিটিৰ এ গ্ৰেডৰ সোণালী কুকুৰাৰ পোৱালি কিনিব নিজৰ বিশ্বাসযোগ্য হেডচাৰীৰ পৰা বা চাৰ্টিফাইড হেডচাৰীৰ পৰা আৰু তেনেকুৱা পোৱালি লৈ যদি আপোনালোকে ফাৰ্ম কৰে তেতিয়া পোৱালিবোৰৰ ওজন সোনকালে বৃদ্ধি হ'ব সোণালী কুকুৰাৰ ওজন যদি আপোনালোকে সোনকালে বৃদ্ধি কৰিব বিচাৰে তেতিয়া সোণালী কুকুৰাৰ পোৱালিবোৰক যেতিয়া আপোনালোকে ব্ৰুডিং কৰিব তেতিয়া প্ৰথম দিনাখনৰ পৰা 15 নম্বৰ দিনাখনলৈকে সোণালী কুকুৰাৰ পোৱালিবোৰক আপোনালোকে ব্ৰইলাৰৰ বাবে যেটো প্ৰি ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিব প্ৰি ষ্টাৰ্টাৰ দানাত প্ৰটিন ভিটামিনছ আৰু মিনাৰেলছ বেছিকৈ থাকে আৰু এইটো দানা কুকুৰাবোৰক খাবলৈ দিলে সিহঁতৰ ওজন সোনকালে বৃদ্ধি হয় 16 নম্বৰ দিনাখনৰ পৰা 70 নম্বৰ দিনাখনলৈকে সোণালী কুকুৰাবোৰক আপোনালোকে ব্ৰইলাৰৰ বাবে যেটো ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিব সোণালী কুকুৰাবোৰক আপোনালোকে 60 পৰা 70 দিনৰ ভিতৰত বিক্ৰী কৰিব পাৰে যদি আপোনালোকে সোণালী কুকুৰাবোৰক 70 দিনত বিক্ৰী কৰিব বিচাৰে তেনেহলে মই আপোনালোকক জনাই দিব বিচাৰিছো 70 দিনলৈ যদি সোণালী কুকুৰাবোৰক আপোনালোকে ভাল কোৱালিটিৰ ব্ৰইলাৰ দানা খুৱাই পোহপাল দিয়ে তেতিয়া সোণালী কুকুৰাবোৰৰ গড় ওজন প্ৰায় 800 পৰা 900 গ্ৰামৰ ভিতৰত থাকিব মতা কুকুৰাৰ ওজন হয়তো 1 কেজি হৈ যাব পাৰে দুই এটাৰ কিন্তু গড় ওজন আপোনালোকে 800 পৰা 900 গ্ৰামৰ ভিতৰত পাব যদি ভাল কোৱালিটিৰ ব্ৰইলাৰ দানা খুৱাই পোহপাল দিয়ে যদি আপোনালোকে সোণালী কুকুৰাবোৰক মাংস উৎপাদনৰ কাৰণে পালন কৰিম বুলি ভাবিছে তেনেহলে সোণালী কুকুৰাবোৰক আপোনালোকে 3 মাহৰ ভিতৰত বিক্ৰী কৰিবলৈ চেষ্টা কৰিব 3 মাহতকৈ বেছি নাৰাখিব যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰিব বিচাৰে তেতিয়া আপোনালোকে বেছি দিনলৈ ৰাখিব পাৰে কিন্তু মাংস উৎপাদনৰ কাৰণে পালন কৰা সোণালী কুকুৰাবোৰক আপোনালোকে পৰাপক্ষত 3 মাহৰ ভিতৰত বিক্ৰী কৰিবলৈ চেষ্টা কৰিব যদি আপোনালোকে সোণালী কুকুৰাবোৰক 80 দিনলৈ পোহপাল দিয়ে ভাল কোৱালিটিৰ ব্ৰইলাৰ দানা খুৱাই তেতিয়া 80 দিনত সোণালী কুকুৰাবোৰৰ গড় ওজন প্ৰায় 900 গ্ৰামৰ পৰা 1 কেজি ভিতৰত আপোনালোকে পাব যদি আপোনালোকে লোকেল কুকুৰা পালন কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে ভাল কোৱালিটিৰ লোকেল পোৱালি নিৰ্বাচিত কৰিব লাগিব আপোনালোকে কিনিবও পাৰে নাইবা নিজে ইনকুবেটৰ মেচিনৰ পৰা পোৱালি উলিয়াব পাৰে যদি আপোনালোকে বেলেগৰ পৰা কিনিব বিচাৰে তেনেহলে আপোনালোকে নিজৰ বিশ্বাসযোগ্য হেডচাৰীৰ পৰা পোৱালিবোৰ কিনিব এ গ্ৰেডৰ পোৱালি কিনিব যদি আপোনালোকে এ গ্ৰেডৰ পোৱালি লৈ ফাৰ্ম কৰে তেতিয়া পোৱালিবোৰৰ মাজত বেমাৰ আজাৰো কমকৈ হ'ব লগতে সিহঁতৰ ওজনো সোনকালে বৃদ্ধি হ'ব যদিহে আপোনালোকে সিহঁতক ভালকৈ চোৱাচিতা কৰে আৰু ভাল কোৱালিটি দানা খাবলৈ দিয়ে তেতিয়া যেতিয়া আপোনালোকে এদিনীয়া পোৱালিবোৰ ব্ৰুডিং কৰিব তেতিয়া সেই পোৱালিবোৰক প্ৰথম দিনাখন মানে লোকেল পোৱালিবোৰক প্ৰথম দিনাখন আপোনালোকে মাকৈৰ গুৰি বা সুজি খাবলৈ দিব প্ৰথম দিনাখন লোকেল কুকুৰাৰ পোৱালিবোৰক আপোনালোকে প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ নিদিব মাকৈৰ গুৰি বা সুজি খাবলৈ দিব দ্বিতীয় দিনাখনৰ পৰা 15 নম্বৰ দিনাখনলৈকে লোকেল কুকুৰাৰ পোৱালিবোৰক আপোনালোকে প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিব তাৰ পাছত 16 নম্বৰ দিনাখনৰ পৰা যেতিয়ালৈকে লোকেল কুকুৰাবোৰক আপোনালোকে মাংস উৎপাদনৰ বাবে পালন কৰিব বিচাৰে তেতিয়ালৈকে লোকেল কুকুৰাবোৰক ব্ৰইলাৰৰ বাবে যেটো ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিব লোকেল কুকুৰাবোৰক যদি আপোনালোকে কণী উৎপাদনৰ বাবে পালন কৰিব বিচাৰে তেনেহলে লোকেল কুকুৰাবোৰক আপোনালোকে লেয়াৰ দানা খাবলৈ দিব লাগিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে দ্বিতীয় দিনাখনৰ পৰা 15 নম্বৰ দিনাখনলৈকে লোকেল কুকুৰাৰ পোৱালিবোৰক প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিয়ে তাৰ পাছত 16 নম্বৰ দিনাখনৰ পৰা 3 মাহলৈ যদি সিহঁতক ব্ৰইলাৰৰ বাবে যেটো ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিয়ে তেনেহলে 3 মাহত লোকেল কুকুৰাবোৰৰ গড়
ওজন প্ৰায় 900 গ্ৰামৰ পৰা 1 কেজিৰ ভিতৰত থাকিব যদি আপোনালোকে লোকেল কুকুৰাবোৰক লোকেল কুকুৰাৰ বাবে যেটো ইস্তাৰা দানা আহে হেতু খাবলৈ দিয়ে তেনেহলে 3.5 পৰা 4 মাহৰ ভিতৰত লোকেল কুকুৰাবোৰৰ গড় ওজন 900 গ্ৰামৰ পৰা 1 কেজিৰ ভিতৰত থাকিব লোকেল কুকুৰাৰ বাবে যিবোৰ দানা আহে তাৰ দাম কিন্তু অলপমান কম হয় কাৰণ তাত নিউট্ৰিচনৰ পৰিমাণটো অলপমান কমকৈ থাকে লোকেল বা সোণালী কুকুৰাবোৰক ব্ৰইলাৰ দানা খোৱাৰ আগতে আপোনালোকে এটা কথা জানি লব যে লোকেল বা সোণালী কুকুৰাৰ দাম আপোনালোকৰ ফালে কেনেকুৱা যদি আপোনালোকৰ পৰ্টা পৰে যদি আপোনালোকৰ লাভ হয় তেতিয়াহে কিন্তু লোকেল বা সোণালী কুকুৰাবোৰক আপোনালোকে ব্ৰইলাৰ দানা খাবলৈ দিব অন্যথা কিন্তু আপোনালোকৰ লোকসান হ'ব পাৰে বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ